পালে তাৰ ঘৰত কিমান পালে 16 লাখ কিমান টকা পাইছে আৰু কিবা চেইন টেন পাইছে চেইন এটা পাইছিলে চেইন কেইটামান ই কি কৰে আচলতে কামে কৰে দোকানত কাম কৰে কাৰখানা টোটেল সোণৰ মূল্যটো কিমান মান হ'ব সোণৰ মূল্যটো মই ক'ব নোৱাৰিম কিন্তু পইচাটো জানো কিমান আছিলে 16 লাখ 80,000 মান আছিলে কি চেঞ্চুৰী সেই চক্ৰটোৱে তাক যোগান ধৰিছিলে কিবা এইটো কিন্তু চেইন এটা কিনিছিলে মই গম পাইছোঁ তাৰপিছত মই গম নাপাওঁ আৰু আঙুঠি পাইছে চেঞ্চুৰী চক্ৰটো তাক দিয়েহি এইটো মই গম নাপাওঁ কিন্তু কথাটো কিন্তু ই লৈছিলে সেইদিনা মই দেখিছিলোঁ সেইটোৱে তাৰপিছত এতিয়া পুলিচে ধৰিলে ধৰাৰ পাছত এতিয়া কি হৈ আছে ঘটনাটো থানাত আছে এতিয়া আৰু এই 3 লাখ টকা এটা যে কিবা দিয়া ওলাইছে এই কথাটো তুমি গম পোৱা নাই এইটো গম নাপাওঁ তুমি এইটো দিছাগৈ পইচাটো নাই কাক দিছাগৈ মই দিয়া নাই মই পইচা ক'ত পাম মই দিবলৈ তাৰ হৈ তুমি কাৰোবাক নাই পইচা দিছা বুলি নাই দিয়া নাই তুমি দিয়া নাই দিয়া 50,000 দিছা নেকি নাই দিয়া মই কেলে দিম তোমাৰ নামটো ওলাই আছে যে পইচা দিয়া বুলি কেছ বন্ধ কৰিব মই নাই দিয়া নাই তোমাৰ নামটো কি প্ৰদীপ তুমি কি কৰা মই সোণাৰী কাম কৰোঁ তাতে কৰা একেলগতে ওচৰতে বহোঁ আপুনি 3 লাখ টকাটো নাই দিয়া মোৰ নাম শ্ৰী সমজ দত্ত বিনয় সূত্ৰধৰ মোৰ দোকানৰ ষ্টাফ হয় আজি 15-16 বছৰমান হ'ল কাম কৰিছোঁ মোৰ লগত কিন্তু এতিয়া শেহতীয়াকৈ যিটো ঘটনা তাৰ লগত হৈছে আৰক্ষীয়ে ৰাখি থৈছে সেই বিষয়ে আপুনি কিবা জানে নেকি নাই সেইটোতো মই একো নাজানো বাহিৰত কি কৰিছে মইতো দোকানৰ যিটো হ'ব মইতো গম পাম সেইটো বাহিৰত কি কৰিছে মই একো গম নাপাওঁ শুনামতেতো ঘৰতে পাইছে নেকি বস্তুখিনি মইতো পাছতে গম পালোঁ যিডাল পুলিচে তাক লৈ গ'ল ঘৰতে কিবা মানে কাৰোবাৰ পৰা পুৰণা ফোন কিনিছিল নেকি আৰু বাকীতো মই একো নাজানো ধনো উদ্ধাৰ হৈছে ধন বোলে উদ্ধাৰ হৈছে বুলি কৈছোঁ মইতো দেখা নাই